তোমালোকৰ আজি এই স্পেশাল ভিডিওটি হে সমূহ শিক্ষাৰ্থীৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে হাই সেকেন্ডাৰী পাছ কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা পিজি কোৰ্স কমপ্লিট কৰিছে হয় বন্ধুসকল যেহেতুকে কোনো শিক্ষাৰ্থী যদি হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত যিকোনো ডিপ্লোমা কোৰ্স কৰিছে বা যিকোনো শিক্ষাৰ্থীয়ে যদি গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পাছত যিকোনো পিজি বা বিএড কোৰ্স কৰিছে ডিএলএড কোৰ্স কৰিছে বা অন্যান্য যিকোনো তেওঁলোকে পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰিছে বা গ্ৰেজুৱেট লেভেলৰ কোৰ্স কৰিছে বা অন্যান্য পিজিৰ পাছত তেওঁলোকে যদি এমফিল বা পিএইচডি কৰিছে তেনে শিক্ষাৰ্থীসকলৰ কাৰণে ইতিমধ্যে ডনাৰ মিনিষ্ট্ৰী ফালৰ পৰা এনইসি অৰ্থাৎ নৰ্থ ইষ্ট কাউন্সিলৰ যি প্ৰত্যেক বছৰে স্কলাৰশিপ দি থকা হয় আৰু সেই স্কলাৰশিপৰ যি নটিফিকেশন আউট হৈ গৈছে তোমালোকৰ দিলে এই এনইসি স্কলাৰশিপ কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব অৰ্থাৎ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব বা আপোনালোকৰ হাই সেকেন্ডাৰী গ্ৰেজুৱেচন বা মাষ্টাৰ ডিগ্ৰীত কিমান পাৰ্চেন্টেজ থাকিব লাগিব লগতে আপোনালোকৰ যিটো ইনকাম লেভেল অৰ্থাৎ আপোনালোকৰ যিটো ফেমিলিৰ যি ইনকাম এনুৱেল ইনকামটো কিমান হ'ব লাগিব এই স্কলাৰশিপৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিওটিত জনাবলৈ গৈ আছো তোমালোকৰ দিলে ভিডিওটি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ গতিকে হেহলৈকে চাব তবলক আজি মূল ভিডিওটিলৈ আগবাঢ়ো তোমালোকৰ দিলে এইটো হৈছে এনএসপি পৰ্টেল একাডেমিক ইয়াৰ 2025 and 26 ইয়াত আপোনালোকে যদি স্কিমছ অন এনএসপি যদি তাত ক্লিক কৰে তাত আপোনালোকে দেখিব বিভিন্ন ধৰণৰ সেন্ট্ৰেল সেক্টৰ স্কিম বা স্কিমছ অন এনএসপি বা আপোনালোকে ষ্টেট স্কিম চাব তো ইয়াত আপোনালোকে সেন্ট্ৰেল সেক্টৰ স্কিম যদি ক্লিক কৰি পেলাই তলত যদি আপোনালোকে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ডনাৰ এইটো যদি সার্চ কৰে তেতিয়ালে আপোনালোকে সাইডত দেখিব স্কলাৰশিপ এনইসি স্কলাৰশিপৰ ডিটেইলছ আহি গল ফাইনান্সিয়েল সাপোৰ্ট টু দ্য ষ্টুডেন্টস অফ এনইআৰ অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ৰিজন ফৰ হায়াৰ প্ৰফেশনেল কোৰ্सेছ এনইসি মেৰিট স্কলাৰশিপ তো স্কলাৰশিপটোৰ নাম হৈছে এনইসি মেৰিট স্কলাৰশিপ স্কিমছ ওপেন ফ্ৰম 2/6/2025 অৰ্থাৎ 2 জুন 2025 পৰা আৰম্ভ হৈ গৈছে ষ্টুডেন্ট এপ্লিকেশন ওপেন টিল 31 অক্টোবৰ 2025 হয় নকল 2025 পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব তো বাকি প্ৰসিডিউৰ কেতিয়া হ'ব ইয়াত ডেট ওয়াইজ দিয়া আছে আৰু এই স্কলাৰশিপত কিবা যদি জানিবলগীয়া থাকে ইয়াত ফেক্ট বুলি এটা আছে ইয়াত আপোনালোকে ফেক্টটো চাব পাৰিব কি আছে কি নাই এই স্কলাৰশিপটো তো স্কিমছ ৰিলেটেড আৰু is there is any reservation quota under the scheme to answer there will not be any reservation quota on the basis of category religion gender to eto hoise important kotha yat kono dhoronor reservation system nai jimanta seat ase jimanta scholarship tenuke prodan koribo according to the merit hobo orthat apunar percentage jiman thakibo he percentage or bhittit apnalok scholarship tu prodan koribo aru income level or kotha koise yat 8 lakhs or income level hobo laibo orthat apnalok parentor barhik ay 8 lakh tokar bhitor hobo laibo to ene dhone apnalok ei scholarship or details yat apnalok dia ase to apnaloke sabo paribo nije to description er moi link homo di dim apnaloke sabo paribo logote apnalok ei এপ্লাই কৰাৰ যি লিংক হেটো মই ডেসক্ৰিপচনত দি দিম তো বলক তেতিয়ালে স্কিমটোৰ বিষয়ে বা এই স্কলাৰশিপটোৰ বিষয়ে আৰু ভালদৰে আমি জানি লওঁ তোমালোকক আপোনালোকে সকলোৱে জানে যে এনইসি স্কলাৰশিপ প্ৰত্যেক বছৰে পাবলিশ কৰে আৰু এই স্কলাৰশিপটো ডনাৰ মিনিষ্ট্ৰী ফালৰ পৰা দি থকা হয় বিশেষকৈ নৰ্থ ইষ্টাৰ্ণ ষ্টুডেণ্টসকলৰ কাৰণে অৰ্থাৎ যি নৰ্থ ইষ্টাৰ্ণ যি 8টা ষ্টেট আছে এই 8টা ষ্টেটৰ শিক্ষাৰ্থীসকলক এই এনইসি স্কলাৰশিপৰ জৰিয়তে তেওঁলোকৰ হায়াৰ ষ্টাডিজৰ কাৰণে স্কলাৰশিপটো প্ৰদান কৰে আৰু এই স্কলাৰশিপ আপোনালোকে 4টা ক্যাটাগৰীত লাভ কৰিব ডিপ্লোমা লেভেল ডিগ্ৰী লেভেল আৰু পোষ্ট গ্ৰেজুৱেট লেভেল আৰু আপোনালোকৰ এমফিল বা পিএইচডি এই 4টা লেভেলত তেওঁলোকে স্কলাৰশিপ সমূহ প্ৰদান কৰে যদি আপুনি এইচএস অৰ্থাৎ ডিপ্লোমা লেভেলৰ কোৰ্স কৰে তেতিয়ালে আপুনি পাৰ এনাম 20000 টকা লাভ কৰিব আৰু যদি আপুনি ডিগ্ৰী লেভেলৰ কোৰ্স কৰি আছে তেতিয়ালে আপুনি 22000 টকা লাভ কৰিব আৰু যদি আপুনি পিজি লেভেলৰ কোৰ্স কৰি আছে তেতিয়ালে আপুনি 25000 টকা লাভ কৰিব আৰু এমফিল বা পিএইচডি যদি কৰি আছে তেতিয়ালে আপুনি লাভ কৰিব 30000 টকা তো বন্ধুসকল তেতিয়ালে এই স্কলাৰশিপটো কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল ডিপ্লোমা কোৰ্স অৰ্থাৎ ডিপ্লোমা কোৰ্স যিসকলে হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত ডিপ্লোমা কোৰ্স কৰি আছে ডিএলএড হক বা অন্যান্য যিকোনো ডিপ্লোমা কোৰ্স কৰি আছে তেওঁলোকে এই স্কলাৰশিপ আবেদন কৰিব পাৰিব আৰু যিসকল শিক্ষাৰ্থী এই স্কলাৰশিপ আবেদন কৰিবলৈ গৈ আছে তেওঁলোকৰ হাই সেকেন্ডাৰীত 60% থকাটো বাঞ্ছনীয় হয় বন্ধুসকল যিসকল শিক্ষাৰ্থী হাই সেকেন্ডাৰীত 60% আছে
আৰু তেওঁলোকে হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত যদি যিকোনো ডিপ্লোমা কোৰ্স কৰি আছে তেনে শিক্ষাৰ্থীয়ে এই এনইসি স্কলাৰশ্বিপ ডিপ্লোমা লেভেলৰ কাৰণে এপ্লাই কৰি পেলাই বছৰি তেওঁ 20,000 টকা স্কলাৰশ্বিপৰ জৰিয়তে লাভ কৰিব পাৰিব লগতে বন্ধুসকল যিসকল শিক্ষাৰ্থী ডিগ্ৰী লেভেলৰ কোৰ্স কৰি আছে তেওঁ লাগিলে বিএ বিএসসি বিকম বা অন্য যিকোনো কোৰ্স কৰি আছে সেই শিক্ষাৰ্থীয়ে হাই সেকেন্ডাৰীত যদি 60% লাভ কৰিছে তেতিয়াহলে সেই শিক্ষাৰ্থীয়ে এই ডিগ্ৰী লেভেলৰ যি স্কলাৰশ্বিপ আবেদন কৰি পেলাই তেওঁ বছৰি প্ৰায় 22,000 টকা লাভ কৰিব পাৰিব এই এনইসি স্কলাৰশ্বিপৰ জৰিয়তে তো বন্ধুসকল ইয়াতো একে কন্ডিশন 60% থকাটো বাঞ্ছনীয় 3 নম্বৰ যি স্কলাৰশ্বিপ হেতু যদি চাবলৈ যান তেতিয়াহলে পোষ্ট গ্ৰেজুৱেট লেভেলৰ অৰ্থাৎ আপুনি যদি যিকোনো গ্ৰেজুৱেচনৰ পাছত যদি যিকোনো আপুনি পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰিছে অন্যান্য আপুনি যিকোনো পিজি কোৰ্স কৰিছে গ্ৰেজুৱেচনৰ পাছত অৰ্থাৎ গ্ৰেজুৱেচনৰ পাছত যিকোনো কোৰ্স কৰিছে হয় আপুনি বিএড কৰিব পাৰে বা আপুনি হয় পিজি কৰিব পাৰে হয় আপুনি যিকোনো মাস্টাৰ ডিগ্ৰী কৰি আছে তেনে শিক্ষাৰ্থীয়ে যদি গ্ৰেজুৱেচনত 60% লাভ কৰি পেলাই বৰ্তমান পিজি অধ্যয়নৰত অৱস্থাত আছে বা এডমিশন লব তেনে শিক্ষাৰ্থীয়ে এই স্কলাৰশ্বিপটো আবেদন কৰি পেলাই বছৰি 25,000 টকা লাভ কৰিব পাৰিব ইফালে কোনো শিক্ষাৰ্থীয়ে যদি পিজি কমপ্লিট কৰাৰ পাছত বা পিজি কমপ্লিট কৰি এমফিল বা পিএইচডি বা যিকোনো ৰিসাৰ্চ সেক্টৰত যাব বিচাৰি আছে তেনে শিক্ষাৰ্থীও আনকি এই স্কলাৰশ্বিপত সামৰি লয় আৰু এই স্কলাৰশ্বিপৰ জৰিয়তে তেওঁ লাভ কৰিব পাৰে 30,000 টকা পাৰ ইয়াৰ তো বন্ধুসকল তেতিয়াহলে এইটো আছিল আপোনালোকৰ এনইসি স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে বন্ধুসকল এই এডুকেশনাল কোৱালিফিকেশন সমূহ থকাৰ লগতে আপোনাৰ যি ফ্যামিলি ইনকাম হেতু হ'ব লাগিব below 8 lakhs হয় বন্ধুসকল যিসকল ফ্যামিলি below 8 lakhs টকা বাৰ্ষিক উপাৰ্জন বা বাৰ্ষিক আয় আছে সেই সমূহ শিক্ষাৰ্থীয়ে সাৰ্কুল অফিচৰ পৰা ইনকাম সাৰ্টিফিকেট উলিয়াই পেলাই এই স্কলাৰশ্বিপ আবেদন কৰিব পাৰিব আৰু যিসকল শিক্ষাৰ্থীৰ বছৰি আয় 8 লাখ টকাৰ ওপৰত তেনে শিক্ষাৰ্থীয়ে কিন্তু এই স্কলাৰশ্বিপ আবেদন কৰিব নোৱাৰে তো বন্ধুসকল এইটো আছিল আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এনইসি স্কলাৰশ্বিপ 2025 ৰ বাবে তো বন্ধুসকল মই আপোনালোকক ইতিমধ্যে জনাইছো যে এনইসি স্কলাৰশ্বিপে প্ৰত্যেক বছৰে প্ৰভাইড কৰে ফৰ এনি অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে তো নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ 8টা ৰাজ্যৰ লগতে আমাৰ অসমৰ কাৰণে কিমান ইনটেক আছে হেতু আপোনালোকক মই জনাই দিও তো টোটাল তেওঁলোকৰ 1600 ক্যান্ডিডেটক বা 1600 ষ্টুডেন্টক তেওঁলোকে এই স্কলাৰশ্বিপৰ জৰিয়তে লাভান্বিত কৰে আৰু অসমৰ কাৰণে তেওঁলোকে টোটাল 320 জন ক্যান্ডিডেট বা 320 জন ষ্টুডেন্টক তেওঁলোকে এই স্কলাৰশ্বিপটো প্ৰদান কৰে ডিপ্লোমা লেভেলৰ কাৰণে তেওঁলোকে 30টা সিট দিয়ে বা 30টা ষ্টুডেন্টক স্কলাৰশ্বিপটো প্ৰদান কৰে আৰু ডিগ্ৰী লেভেলৰ যেটো আপোনালোকৰ স্কলাৰশ্বিপ তাত 200 ষ্টুডেন্টক তেওঁলোকে এই স্কলাৰশ্বিপটো প্ৰদান কৰে আনফালে যিসকলে পিজি লেভেল এপ্লাই কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে 80টা সিট বা 80টা পিজি ষ্টুডেন্টক তেওঁলোকে এই স্কলাৰশ্বিপটো প্ৰদান কৰে আৰু তেওঁলোকে যদি পিজিৰ পাছত এমফিল বা পিএইচডি কৰি আছে তেনে শিক্ষাৰ্থীসকলৰ কাৰণেও 10টা সিট তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখিছে আৰু টোটাল আমি যদি চাবলৈ যাওঁ তেতিয়ালে অসমৰ কাৰণে 320টা ইনটেক আছে অৰ্থাৎ 320 জন ষ্টুডেন্টক বা ক্যান্ডিডেটক তেওঁলোকে এই স্কলাৰশ্বিপ প্ৰদান কৰিব হয় বন্ধুসকল এই স্কলাৰশ্বিপ আবেদন যি প্ৰক্ৰিয়া ইতিমধ্যে যোৱা 2 জুন তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ এপ্লাই প্ৰক্ৰিয়াৰ যি সময়সীমা তেওঁলোকে 31 অক্টোবৰ পৰ্যন্ত দিছে হয় বন্ধুসকল আপোনালোকে 31 অক্টোবৰ অৰ্থাৎ যোৱা 2 জুনৰ পৰা আৰম্ভ হৈ গৈছে আৰু 31 অক্টোবৰ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই আপোনালোকে এনএসপি পৰ্টেলত এপ্লাই কৰিব লাগিব এনএসপি পৰ্টেলত এপ্লাই কৰাৰ পাছতে আপুনি তাত চেক কৰিব লাগিব আপোনাৰ ইনষ্টিটিউট অৰ্থাৎ আপুনি যিখন ইনষ্টিটিউটত পঢ়ি আছে বা যিখন ইনষ্টিটিউটত আপুনি ডিপ্লোমা কোৰ্স ডিগ্ৰী লেভেলৰ কোৰ্স পিজি লেভেলৰ কোৰ্স কৰি আছে বা এমফিল পিএইচডি কৰি আছে সেই ইনষ্টিটিউটখন এনএসপিত ৰেজিষ্টাৰ্ড আছে নে নাই বা এনএসপিত তেওঁলোকৰ নাম আছে নে নাই যদি সেই ইনষ্টিটিউটখন এনএসপিত আছে তেতিয়াহলে আপুনি এই স্কলাৰশ্বিপ এপ্লাই কৰি পেলাই পিছলৈ আপোনাৰ যি ইনষ্টিটিউট ভেৰিফিকেশনৰ জৰিয়তে আপুনি এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰে তো বন্ধুসকল তেতিয়ালে এইটো আছিল এনইসি স্কলাৰশ্বিপ 2025 ৰ তথ্য কিবা যদি মোৰ ৰৈ গৈছে বা কিবা যদি আপোনাৰ জানিবলগীয়া আছে কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে বন্ধুসকল ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক লগতে মোৰ পাৰ্সোনাল মেইল আইডি দিছো যত আপোনালোকে মোক পোনপটীয়াভাৱে যিকোনো কোৱেৰিজ আপোনালোকে মোক সুধিব পাৰিব তো বন্ধুসকল তেতিয়ালে ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম